Assam sport or কেইটামান MCQ লৈ আহিছোঁ। প্ৰথমটো কুৱেশ্যন, হোৱাট ইজ দ্য ম'টো অফ অলিম্পিক? অলিম্পিকৰ মূল মন্ত্ৰ কি? অপশ্যন কেইটা হ'ল ফাষ্টাৰ, হায়াৰ, ষ্ট্ৰংগাৰ, গ্ৰেট টুগেদাৰ। অপশ্যন বি, ওৱান ৱৰ্ল্ড, ওৱান ড্ৰিম, এভি ইউনাইটেড বাই ইমোশ্যন, ইনস্পায়াৰ এ জেনেৰেশ্যন। শুদ্ধটো হ'ব অপশ্যন এ, ফাষ্টাৰ, হায়াৰ, ষ্ট্ৰংগাৰ। এইটো হ'ল অলিম্পিকৰ মূল মন্ত্ৰ। নেক্সট কুৱেশ্যনটো হ'ল, which was the first sports organization of Assam? অসমৰ প্ৰথম খেল সংগঠন কোনটো আছিল? অপশ্যন কেইটা হ'ল আছাম ফুটবল এছ'চিয়েশ্যন, যোৰহাট ডিষ্ট্ৰিক্ট স্পৰ্টিং এছ'চিয়েশ্যন, অল আছাম টেনিছ এছ'চিয়েশ্যন, আছাম এমেটিয়ৰ বক্সিং এছ'চিয়েশ্যন। শুদ্ধটো হ'ব অপশ্যন বি, যোৰহাট ডিষ্ট্ৰিক্ট স্পৰ্টিং এছ'চিয়েশ্যন। নেক্সট ডে বা অহাকালি আমাৰ আৰু MCQ কুৱেশ্যন লৈ আহিম। এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে শীঘ্ৰেই চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু আপোনাৰ কোনো বন্ধুৱে যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে তেওঁক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। নেক্সট কুৱেশ্যনটো হ'ল, দ্য অভিৰুচি স্পৰ্টছ ডে চেলিব্ৰেশ্যন অন, অভিৰুচি খেল দিৱসটো কেতিয়া পালন কৰা হয়? অপশ্যন কেইটা হ'ল 3 ছেপ্টেম্বৰ, 3 জুলাই, 5 মে, 7 ছেপ্টেম্বৰ। শুদ্ধটো হ'ব অপশ্যন এ, 3 ছেপ্টেম্বৰত অভিৰুচি খেল দিৱসটো পালন কৰা হয়। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ দ্য নেশ্যনেল গেমছ অফ ইণ্ডিয়া ৱাজ হেল্ড ইন আছাম? কোনটো বৰ্ষত ভাৰতৰ ৰাষ্ট্ৰীয় খেল অসমত হৈছিল? অপশ্যন কেইটা হ'ল 2006, 2007, 2013, 2014। শুদ্ধটো হ'ব অপশ্যন বি, 2007 চনত ভাৰতৰ ৰাষ্ট্ৰীয় খেল অসমত হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল, Ankushita Boro won gold medal in boxing in which kg category at the AIBA Youth Women's World Boxing Championship? AIBA মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অংকুশিতাই বড়োৱে সোণৰ পদক কিমান কিলোগ্ৰাম বৰ্গত জয়লাভ কৰে? অপশ্যন কেইটা হ'ল 56 কেজি, 60 কেজি, 64 কেজি, 68 কেজি। শুদ্ধটো হ'ব অপশ্যন চি, 64 কেজি কেটেগৰীত অংকুশিতাই বড়োৱে সোণৰ পদক লাভ কৰিছিল। নেক্সট কুৱেশ্যন, which one is the first cricket team defeated by Assam in Ranji Trophy match? ৰঞ্জী ট্ৰফি ক্ৰিকেট খেলত অসমৰ দ্বাৰা পৰাজিত প্ৰথম টীম কোনটো? অপশ্যন কেইটা হ'ল উৰিষ্যা, মুম্বাই, কৰ্ণাটক, দিল্লী। শুদ্ধটো হ'ব অপশ্যন এ, উৰিষ্যাক অসমে পৰাজিত কৰিছিল প্ৰথম ৰঞ্জী ট্ৰফি ক্ৰিকেট খেলত। নেক্সট কুৱেশ্যনটো হ'ল, হোৱেৰ দ্য ফাৰ্ষ্ট ৰঞ্জী ট্ৰফি মেচ হেল্ড ইন আছাম? অসমত প্ৰথম ৰঞ্জী ট্ৰফি খেল ক'ত হৈছিল? অপশ্যন কেইটা হ'ল যোৰহাট, গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড়। শুদ্ধটো হ'ব অপশ্যন এ, যোৰহাটত প্ৰথম ৰঞ্জী ট্ৰফি খেলটো হৈছিল। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট স্পৰ্টছ এম্বেচেডৰ অফ দ্য আছাম? অসমৰ প্ৰথম খেল এম্বেচেডৰ কোন হয়? অপশ্যন কেইটা হ'ল অংকুশিতা বড়ো, শিৱ থাপা, হিমা দাস, লভলীনা বৰগোহাঁই। শুদ্ধটো হ'ব অপশ্যন চি, হিমা দাস হ'ল অসমৰ প্ৰথম খেল এম্বেচেডৰ। নেক্সট কুৱেশ্যনটো হ'ল, হু ইজ দ্য ফাৰ্ষ্ট এছামিজ ৱুমেন টু উইন ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেল ইন স্পৰ্টছ? খেলত আন্তঃৰাষ্ট্ৰীয় সোণ পদক পোৱা প্ৰথম অসমীয়া মহিলা কোন? অপশ্যন কেইটা হ'ল হিমা দাস, লভলীনা বৰগোহাঁই, অংকুশিতা বড়ো, মিঠু বৰুৱা। শুদ্ধটো হ'ব অপশ্যন চি, অংকুশিতা বড়োৱে আন্তঃৰাষ্ট্ৰীয় খেলত প্ৰথমতে সোণৰ পদক লাভ কৰে। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ টিম ওন দ্য বৰদলৈ ট্ৰফি ফৰ 4 consecutive years? কোনটো টিমে একেৰাহে 4টা বৰ্ষ বৰদলৈ ট্ৰফি জিকিছে? অপশ্যন কেইটা হ'ল মোহন বাগান, আছাম ৰেজিমেণ্টেল চেণ্টাৰ, আৰিয়ান ফুটবল ক্লাব, আছাম ষ্টেট ইলেক্ট্ৰিচিটি ব'ৰ্ড স্পৰ্টছ ক্লাব। শুদ্ধটো হ'ব অপশ্যন এ, মোহন বাগান। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ টিম উইন্স দ্য বৰদলৈ ট্ৰফি কাপ 2021? বৰদলৈ ট্ৰফি 2021 চনৰ কোনটো দলে জিকিছে? অপশ্যন কেইটা হ'ল অইল ইণ্ডিয়া ফুটবল ক্লাব, আছাম ষ্টেট ইলেক্ট্ৰিচিটি ব'ৰ্ড স্পৰ্টছ ক্লাব, মোহামেডান স্পৰ্টিং ক্লাব, আৰিয়ান ফুটবল ক্লাব। শুদ্ধটো হ'ব অপশ্যন বি,
আসাম ষ্টেট ইলেক্ট্ৰিচিটি বোৰ্ড স্পৰ্টছ ক্লাবে 2021 চনৰ বৰদলৈ ট্ৰফিটো জিকিছে। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ বৰদলৈ ট্ৰফি ৱাজ ফাৰ্ষ্ট ষ্টাৰ্টেড? বৰদলৈ ট্ৰফি পোন প্ৰথমে কোন বৰ্ষত আৰম্ভণি হৈছিল? অপশ্যন কেইটা হ'ল 1950 চন, 1952 চন, 1956 চন, 1958 চন। শুদ্ধটো হ'ব অপশ্যন বি, 1952 চনত বৰদলৈ ট্ৰফিটো পোনপ্ৰথমে আৰম্ভণি হৈছিল। নেক্সট কুৱেশ্যন, হুইচ টিম উইন্স দ্য মোষ্ট নাম্বাৰ অফ বৰদলৈ ট্ৰফি ফুটবল টুৰ্ণামেণ্টছ? কোনটো দলে আটাইতকৈ বেছি বৰদলৈ ট্ৰফি জিকিছে? অপশ্যন কেইটা হ'ল মোহন বাগান, গুৱাহাটী টাউন ক্লাব, এবাৰ আসাম পুলিচ স্পৰ্টছ ক্লাব, এবাৰ আসাম ৰেজিমেণ্টেল চেণ্টাৰ। শুদ্ধটো অপশ্যন এ, মোহন বাগান এথলেটিক ক্লাবে আটাইতকৈ বৰদলৈ ট্ৰফি জিকিছে। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট প্লেয়াৰ ফ্ৰম আসাম টু পাৰ্টিচিপেট ইন অলিম্পিক গেমছ? অলিম্পিক খেলত ভাগ লোৱা অসমৰ প্ৰথম খেলুৱৈ কোন? অপশ্যন কেইটা হ'ল দীপাংকৰ ভট্টাচাৰ্যী, শিৱ থাপা, এবাৰ ভাগেশ্বৰ বৰুৱা, এবাৰ লুভলিনা বৰগোহাঁই। শুদ্ধটো অপশ্যন এ, দীপাংকৰ ভট্টাচাৰ্যী অলিম্পিক খেলত ভাগ লোৱা প্ৰথম অসমীয়া। নেক্সট, ইন হুইচ ইয়াৰ দ্য আসাম ফুটবল এছ'চিয়েশ্যন ৱাজ এষ্টাব্লিছড? কোনটো বৰ্ষত অসম ফুটবল এছ'চিয়েশ্যন গঠন হৈছিল? অপশ্যন কেইটা হ'ল 1946 চন, 1947 চন, 1948 চন, এবাৰ 1950 চন। শুদ্ধটো হ'ব অপশ্যন এ, 1946 চন। নেক্সট কুৱেশ্যনটো হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন দ্য অৰ্জুন এৱাৰ্ড? অৰ্জুন বঁটা পোৱা প্ৰথম অসমীয়া কোন? অপশ্যন কেইটা হ'ল মনালিছা বৰুৱা, ভাগেশ্বৰ বৰুৱা, জয়ন্ত তালুকদাৰ, এবাৰ শিৱ থাপা। শুদ্ধটো হ'ব অপশ্যন বি, ভাগেশ্বৰ বৰুৱা অৰ্জুন বঁটা পোৱা প্ৰথম অসমীয়া। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য মোষ্ট পপুলাৰ স্পৰ্টছ মেগাজিন ইন আছাম? অসমত সকলোতকৈ জনপ্ৰিয় খেল আলোচনী কোনটো আছিল? অপশ্যন কেইটা হ'ল স্পৰ্টছ ষ্টাৰ, খেলা, অলিম্পিক্স, অভিৰুচি। শুদ্ধটো হ'ব অপশ্যন ডি, অভিৰুচি হ'ল অসমৰ আটাইতকৈ জনপ্ৰিয় খেল আলোচনী। নেক্সট কুৱেশ্যনটো হ'ল, ইন হুইচ প্লেচ থাৰ্ড খেলো ইণ্ডিয়া ইউথ গেমছ ৱাজ হেল্ড? কোনটো ঠাইত তৃতীয় খেলো ইণ্ডিয়া ইউথ গেমছটো অনুষ্ঠিত হৈছিল? অপশ্যন কেইটা হ'ল গুৱাহাটী, চণ্ডীগড়, দিল্লী, হাৰিয়ানা। শুদ্ধটো হ'ব অপশ্যন এ, গুৱাহাটী। নেক্সট কুৱেশ্যন, হু ইজ নিকনেমড এজ ধিং এক্সপ্ৰেছ? ধিং এক্সপ্ৰেছ কাৰ উপনাম? অপশ্যন কেইটা হ'ল লুভলিনা বৰগোহাঁই, ৰীমা দাস, ভাগেশ্বৰ বৰুৱা। শুদ্ধটো হ'ব অপশ্যন বি, ৰীমা দাসক ধিং এক্সপ্ৰেছ নামেৰে উপনাম দিয়া হৈছে। হুজ বাৰ্থডে ইজ চেলিব্ৰেটেড এজ অভিৰুচি স্পৰ্টছ ডে ইন আছাম? কাৰ জন্মদিন অভিৰুচি স্পৰ্টছ ডে হিচাপে অসমত পালন কৰা হয়? অপশ্যন কেইটা হ'ল শিৱ থাপা, জয়ন্ত তালুকদাৰ, হিমা দাস, ভাগেশ্বৰ বৰুৱা। শুদ্ধটো হ'ব অপশ্যন ডি, ভাগেশ্বৰ বৰুৱাৰ জন্মদিনটো অভিৰুচি স্পৰ্টছ ডে হিচাপে অসমত পালন কৰা হয়।